হাটশিঙিমাৰীৰ খোপাটিয়া পাব্লিক হাইস্কুলৰ খেলপথাৰত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভাত প্ৰচুৰ সঁহাৰি দক্ষিণ শালমাৰা মানকাছাৰ জিলা ৰাইজৰ। ৰাতিপুৱা প্ৰায় 11:30 বজাত খেলপথাৰত হেলিকপ্টাৰ যোগে উপস্থিত হয় কংগ্ৰেছৰ কেইবাগৰাকীও হাই প্ৰফাইল নেতা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাদেৱ, 2 নং ধুবুৰী লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী ৰকিবুল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন সিকদাৰ, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰকিবুদ্দিন আহমেদ সভাত অংশগ্ৰহণ কৰে। নেতা কেইগৰাকীৰ লগত সংগ দিয়ে মানকাছাৰৰ প্ৰাক্তন বিধায়ক ডাক্তৰ মতিউৰ ৰহমান মণ্ডল আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক মহিবুৰ ৰহমান ওৰফে বাপ্পী। উক্ত সভাত নিৰ্বাচনী সভাত উপস্থিত হৈ নেতা কেইগৰাকীয়ে প্ৰায় 5,000 ৰাইজৰ সন্মুখত নিৰ্বাচনী ৰণডংকা বজাই উত্তাল ভাষণ প্ৰদান কৰে। হাটশিঙিমাৰীৰ পৰা মিনাৰুল ইছলামৰ ৰিপৰ্ট, দ্য ৰিয়েল ফেক্ট। বিয়ার পরে আমি জয় করে পঠাম। কাজীর মধ্যে ভাষণ দিব নাই, মই আহিছো মাত্ৰ আমাৰ সহজ সৰল ৰাইজৰ কিছু সুখ দুখ আশা আকাংক্ষাৰ কথা ব্যক্ত কৰিবলৈ। আমাৰ হাল বেহাল কৰি পেলাইছে, আমাৰ ব্যতিগ্ৰস্ত কৰি পেলাইছে। তেখেতে প্ৰথমতে সাংসদ হ'ব আহিছে, তাৰ আমাৰ ভুৱাকে চুটি দিছিল। তাকে নয়নের মণি বুলি ভাবি আমরা সংখ্যালঘু মানুষটাকে উদয়ের ভিতরে রাখি। মই ধন্যবাদ জ্ঞাপন কৰিছো অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ সমূহ ৰাইজৰ তথা নেতাকৰ্মীৰ যি আশা আছিল, সেই আশাৰ সঁহাৰি দি আমাক নেতৃত্ব প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছে। ৰকিবুল হুছেইন ডাঙৰ চামগুৰিৰ পৰা এবাৰ নহয়, দুবাৰ নহয়, 3বাৰ নহয়, 4বাৰ নহয়, 5বাৰকৈ তেখেত বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। তেখেত কিমান সুদক্ষ নেতা সেয়া মই নিজে গম পাওঁ, কাৰণ মই যেতিয়া চামগুৰিৰ অলিয়া গলিয়া ঘূৰিছিলো মই দেখা পাইছিলো আপোনালোকে